আজি ধুবুৰী জিলাৰ বীৰচিৰিং জুৰুৱা সমষ্টিৰ চিৰাকুটি হাইস্কুল খেলপথাৰত ৰাইজৰ দলৰ এখন বিশাল গণসমাৱেশ অনুষ্ঠিত হয় আৰু এই গণসমাৱেশত হাজাৰ হাজাৰ মানুহে মুষ্টিবদ্ধ হাত ওপৰলৈ তুলি সংকল্প গ্ৰহণ কৰে, শপত খায়, কচম খায় যে 2026 চনৰ বিধানসভা নিৰ্বাচনত এবাৰ বিজেপি আৰু AIDF দুইটা সাম্প্ৰদায়িক দলকে এবাৰ কোনো পৰ্যায়ত ভোট দিব। ৰাইজে সংকল্প গ্ৰহণ কৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল, চাচা আৰু মামা দুইজনকে এবাৰ একেলগতে ধৰি বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিব। এবাৰ আৰু হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিক ৰাইজে প্ৰশ্ৰয় নিদিয়ে। সেইকাৰণে মই আজি অসমৰ একদম শেষ সীমান্ত ধুবুৰীৰ পৰা অসমবাসী ৰাইজক সকলোকে আহ্বান জনাইছোঁ যে আমি যথেষ্ট পৰিমাণে হিন্দু মুছলমানৰ ৰাজনীতি ইতিমধ্যে অসমত কৰি পেলালোঁ। বিজেপি দলে হিন্দুৰ ৰাজনীতি কৰিলে, AIDFে মুছলমানৰ ৰাজনীতি কৰিলে, হিন্দুৰ মুছলমানৰ ৰাজনীতি কৰি AIDF আৰু বিজেপিয়ে আমাৰ সমাজ জীৱন একেবাৰে ধ্বংস কৰি পেলালে। এতিয়া বস্তুৰ দামে আমাক একেবাৰে কাবু কৰি পেলাইছে আৰু সকলো বস্তুৰ ওপৰত থকা কৰৰ বুজাই আমাক ধ্বংস কৰি পেলাইছে। সেইকাৰণে এই মুহূৰ্তত আমি বিজেপি চৰকাৰক যিকোনো প্ৰকাৰে আমি এবাৰ পৰাস্ত কৰিব লাগে আৰু সেইকাৰণে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে মই 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা একেৰাহে ৰাইজৰ মাজত মিটিং মাটাং কৰি আছোঁ, ঘূৰি আছোঁ আৰু ঐক্যবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ ৰাইজক, যাতে 2026 চনত আমি বিজেপিক অসমৰ মাটিৰ পৰা বিদায় দিব পাৰোঁ। আৰু বিজেপিক যদি বিদায় দিব লাগে তেতিয়াহ'লে AIDFকো বিদায় দিব লাগিব। AIDFক যদি বিদায় দিয়ে উজনিৰ অসমৰ মানুহে, নামনি অসমৰ মানুহে যদি AIDFক বিদায় দিয়ে, উজনি অসমৰ মানুহে বিজেপিক বিদায় দি দিব। তেতিয়া বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'ব আৰু বিৰোধী ঐক্যমঞ্চৰ চৰকাৰে অসমৰ ৰাইজৰ কাৰণে অন্ততঃ পক্ষে কেইটামান খুব গঠনমূলক কাম কৰিব। মই যি 5টা কাম কৰিম ইতিমধ্যে এই কথাও কৈ দিছোঁ। গতিকে এই মুহূৰ্তত মই অসমৰ সকলো ৰাইজক ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে আৰু AIDFৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। মই অৱগত যে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বীৰচিং জুৰুৱাত এইটো কি বুলি কয় জাগাটো নিচেনপুৰত এতিয়া ৰাইজে হাজাৰ হাজাৰ মানুহে কেইবা কোটি টকা পকেটৰ পইচা খৰচ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই এই সমস্যাটো সংসদত উত্থাপন কৰে। আমি এনেই জিকাই পঠিওৱা নাই। অকল বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাবৰ কাৰণে আমি ৰকিবুল হুছেইনৰ কাৰণে কেম্পেইন কৰিবলৈ অহা নাছিলোঁ। আমি ৰকিবুল হুছেইন ডাঙৰীয়াক ইয়ালৈ আনিছিলোঁ যে অসমৰ আটাইতকৈ দুখীয়া যিটো লোকসভা সমষ্টি, সেই দুখীয়া লোকসভা সমষ্টিৰ ৰাইজৰ মৌলিক সমস্যাবিলাক যাতে সংসদত উত্থাপন হয়। সেইকাৰণে আমি বিচাৰিম যে ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াৰ ৰাইজৰ বানখহনীয়াৰ কাৰণে কাম কৰি থকা ৰাইজৰ ওচৰলৈ আহক, এই প্ৰশ্নটো সংসদত উত্থাপন কৰক আৰু ভাৰতবৰ্ষৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰৰ লগত কথা পাতি যাতে এই অঞ্চলৰ মানুহৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা বচাব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই সাংসদ আৰু মই নিজেই যাৰ কাৰণে ইলেকশ্যনত 44খন মিটিঙত ভাষণ দিছিলোঁ, কেম্পেইন কৰিছিলোঁ, সেই ৰকিবুল হুছেইন ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। নিশ্চিতভাৱে আমি নৱগঠিত বীৰচিং জুৰুৱা বিধানসভা সমষ্টিত ৰাইজৰ দলে 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। তাৰ কাৰণে আমি যিকোনো প্ৰকাৰে যাতে বীৰচিং জুৰুৱা সমষ্টিত ৰাইজৰ দল জিকিব পাৰোঁ, ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব দি যাতে জিকিব পাৰোঁ, তাৰ কাৰণে আমি এতিয়াৰ পৰা বীৰচিং জুৰুৱাৰ সমষ্টিৰ চুকে কোণে সভা সমিতি কৰা, ৰাইজক বুজোৱা, ৰাইজক সংগঠিত কৰা আৰু আমাৰ দলৰ বুথ কমিটি, আমাৰ দলৰ আঞ্চলিক কমিটি, আমাৰ দলৰ সমষ্টি কমিটি এইবিলাক নিৰ্মাণৰ কামত আমি সম্পূৰ্ণৰূপে লাগি আছোঁ আৰু আশা কৰিছোঁ যে ইয়াত যথেষ্ট দিন কংগ্ৰেছে শাসন কৰিলে, কিন্তু বীৰচিং জুৰুৱা সমষ্টিটোক আচলতে এতিয়ালৈকে উন্নয়নৰ মুখ দেখাব পৰা নাই। এই অঞ্চলৰ ৰাস্তা পদূলি দেখিলে আপুনি কান্দি দিব লাগে। মই এতিয়া যিটো ৰাস্তাৰে আহিছোঁ, ৰাস্তা দেখিলে আপুনি কান্দি দিব লাগে। সেইকাৰণে মই ভাবোঁ যে বীৰচিং জুৰুৱা সমষ্টিটো আমাৰ ৰাইজৰ দলক দিব লাগে আৰু ৰাইজৰ দলে আমি দায়িত্ব লৈ এই সমষ্টিটোৰ উন্নয়নৰ আমি কাম কাজ কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।